নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক হেহতিয়া পৰিস্থিতি আপোনালোকৰ নজৰত আছে হিন্দু আৰু মুছলমান এই দুয়োটা সম্প্ৰদায়ৰ মাজত যি সম্প্ৰীতিৰ বান্ধোন অটুট আছে তাক বাৰম্বাৰ ব্যাঘাত জন্মাবলৈ তাত বাধা দিবলৈ বহু শক্তিয়ে সদায় চেষ্টা কৰি আছে আৰু অসমীয়া জাতিয়ে ইয়াক সদায় প্ৰতিহত কৰি আছে ভাৰতবৰ্ষৰ মূল ভূখণ্ডত যেতিয়া সাংঘাতিক ধৰণৰ মেৰু বিভাজন হয় অসমত সেই ধৰণৰ মেৰু বিভাজন কেতিয়াও নহয় কিন্তু শেহতীয়াকৈ দেখা গৈছে যে মুছলমানৰ কণ্ঠ মুছলমানেনো কি কয় আৰু তেওঁলোকৰ কবলগীয়াখিনি উপস্থাপন কৰাত হয়তো সংবাদ মাধ্যম আৰু ৰাজনীতিক সকলো ব্যৰ্থ হৈছে কোনোবাই শিক্ষানুষ্ঠানক জগৰীয়া কৰিছে বানপানীৰ বাবে সেই শিক্ষানুষ্ঠানৰ সত্তাধিকাৰী কোনোবা এজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ কোনোবা এজন সাংবাদিকে প্ৰশ্ন কৰিছে কিবা এটা গুৰুত্বপূৰ্ণ বিষয় ঘটনাবশতঃ সেই সাংবাদিকজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আৰু তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰে আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছে এই আক্ৰমণ কৰাৰ চেষ্টাটোত কিছুমান সৰব হৈছে আৰু একাংশ মানুহ নীৰৱ হৈ আছে তেওঁলোকে কেৱল পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে প্ৰিয় দৰ্শক এই ধৰণৰ ঘটনা কিয় ঘটিবলৈ পাইছে এই ধৰণৰ ঘটনা ঘটিবলৈ পাইছে যে অসমীয়া সমাজখনৰ এটা স্বাভাৱিক ভিত্তি আছে এই ভিত্তিটো আমি অস্বীকাৰ কৰিব নোৱাৰো এই ভিত্তিটো হ'ল যে বাংলাদেশ বা পূব পাকিস্তান মূলীয় অভিবাসী মুছলমানৰ জনসংখ্যাই আমাৰ জনসংখ্যাক সংখ্যালঘু কৰি পেলাব নেকি সংখ্যালঘিষ্ঠতাত পৰিণত কৰিব নেকি এই ঘটনাটো ভিত্তিটো স্বাভাৱিক আৰু এই ভিত্তিটো ময়ো অস্বীকাৰ নকৰোঁ এই ভিত্তিৰ ভিত্তি কি আৰু এই ভিত্তিৰ বিপৰীতে সমাজখন কেনেকৈ সম্প্ৰীতিৰে আগুৱাব লাগিব সেই কথাটোৱে আজিৰ আলোচনাৰ মূল বিষয় মই পোনপ্ৰথমে দুটামান কথা মই কৈ ল'ব খুজিছোঁ যে মেৰু বিভাজনৰ ৰাজনীতি পুনৰ আৰম্ভ মই আকৌ গুৰুত্ব দিছোঁ যে পুনৰ আৰম্ভ ই আছিল মাজতে নোহোৱা হয় আকৌ আৰম্ভ হয় এই আৰম্ভণিৰ ভিত্তিটো কি এই বছৰৰ 18 মে তাৰিখে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিখন ইকনমিক এডভাইজৰী কাউন্সিল সেই ইকনমিক এডভাইজৰী কাউন্সিলে এখন ৱৰ্কিং পেপাৰ প্ৰস্তুত কৰিলে এইখন চৰকাৰৰ প্ৰধানমন্ত্ৰীজনৰ ইকনমিক এডভাইজৰী কাউন্সিল তাত কোৱা হ'ল যে 1950 চনৰ পৰা 2015 চনলৈকে ভাৰতবৰ্ষত মুছলমানৰ জনসংখ্যা 43.15% বৃদ্ধি পালে শতাংশৰ হিচাপত আছে মন কৰিব পাৰ্চেন্টেজ হিচাপত আছে মুছলমানৰ জনসংখ্যা 43.15% বৃদ্ধি পালে কিন্তু বিপৰীতে হিন্দুৰ জনসংখ্যা 84.68% আছিল ই কমি পেলাই 2015 চনত 78.06% হ'ল এতিয়া এই যে ফিগাৰটো শতাংশত আছে 1950 চনত ভাৰতবৰ্ষত বিভাজনৰ পিছত পাকিস্তান আৰু পূব পাকিস্তান হৈ যোৱাৰ পিছত মুছলমান জনসংখ্যাৰ শতাংশ হিচাপত কিমান আছিল 9.84% প্ৰায় 10% ওচৰা-ওচৰি 2015 চনত হ'লগৈ 4.09% অৰ্থাৎ এই গোটেই সময়ছোৱাত 4% জনসংখ্যা বাঢ়িল এই কথাটো হ'ল এই কথাটো ক'লে ইকনমিক এডভাইজৰী কাউন্সিলে আৰু এখন ৱৰ্কিং পেপাৰ হ'ল তাৰ পিছৰ পৰাই ভাৰতবৰ্ষৰ বৌদ্ধিক মহলত শিক্ষিত মহলত এই কথাটো পুনৰ চৰ্চালৈ আহিল কিন্তু জনসংখ্যাবিদসকলে যিসকল প্ৰফেশ্যনেল ডেমোগ্ৰাফাৰ তেওঁলোকে কি কৈছে এজন বিশ্ববিখ্যাত জনসংখ্যাবিদ আকাশিস গুপ্তা তেওঁ অক্সফৰ্ডৰ মেৰী কিউৰী প্ৰফেছৰ তেওঁ এই কথাটো দেখুৱাইছে তেওঁ কৈছে যে এই যিখন ৱৰ্কিং পেপাৰ এই ৱৰ্কিং পেপাৰ দিছ পেপাৰ মেক্স এ মাউণ্টেইন আউট অফ এ মল হিল অৰ্থাৎ তেওঁলোকে তিলটোকে দেখি পেলাই তাল যেন দেখিছে এই পেপাৰখন একেবাৰে শুদ্ধ নহয় আকাশিস গুপ্তাৰ মতে 1951 চনত মুছলমান আছিল 3.54 লাখ আৰু 2015 চনত হ'লগৈ ভাৰতবৰ্ষত 17.20 লাখ মন কৰিব পাৰ্চেন্টেজ হিচাপত আৰু ফিজিক্যাল যিটো ষ্টেটাছ তাৰ যিটো সাংখ্যিক গণনা তাৰ মাজত গুণগত পাৰ্থক্য আছে 1951 চনত হিন্দু আছিল 30.30 লাখ আৰু
2015 চনত হিন্দু হ'লগৈ 96 কোটি 60 লাখ মন কৰিব ফিগাৰটো 3 কোটি 54 লাখ আছিল মুছলমান আৰু 17 কোটি 20 লাখ হ'লগৈ 2015 চনত পাৰ্চেন্টেজ হিচাপত যদি আপুনি ধৰে তেতিয়া যদি এটা জনসংখ্যাৰ মুঠ জনসংখ্যা 10 জন হয় তাৰ এজন মানুহ বৃদ্ধি পালেও 10% বৃদ্ধি পাব যদি দুজন মানুহ বৃদ্ধি পায় তেনেহলে 20% বৃদ্ধি পাব গতিকে শতাংশৰ হিচাপত যেতিয়া আপোনাক হিচাপটো দেখুৱাই তেতিয়া তাৰ ফিগাৰটো বহুত ভয়ংকৰ যেন লাগে বাৰ্থ ৰেট জন্মৰ সংখ্যা জন্মৰ হাৰ মুছলমানৰ জন্মৰ হাৰ 2092 চনত আছিল 4.41 আৰু 2021 চনত হ'লগৈ 2.38 ই প্ৰায় 2% কমি আহিল আৰু হিন্দুৰ 2092 চনত আছিল 3.3 আৰু 2021 চনত হ'লগৈ 1.94 হিন্দুৰো কমিল মুছলমানৰো কমিল এইবোৰ মই ফিগাৰবোৰ যে দিছো এয়া চৰকাৰী পৰিসংখ্যা ফ্যামিলি ইনকাম যেটো সাৰ্ভে হয় সেই সাৰ্ভেৰ পৰা মই এই তথ্যখিনি আপোনালোকক দিছো গতিকে এতিয়া কথাটো হ'ল যে ইকোনমিক এডভাইজৰী কাউন্সিলে এটা ফিগাৰ দি দিলে বিয়াগুম যে 43.15% বৃদ্ধি পালে এইটোতে ভাৰতীয় জনগণ ভীতিগ্ৰস্ত হৈছে অসমৰ জনগণ ভীতিগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সিদিনা কৈছে যে অসমত মুছলমানৰ সংখ্যা 41% আজিৰ আলোচনালৈ আমি নিমন্ত্ৰণ কৰিছিলো পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী তেখেতক আপোনালোকে সকলোৱে চিনি পায় তেখেতে জনসংখ্যাৰ বিস্ফোৰণৰ ওপৰত গভীৰ গৱেষণা কৰিছে আৰু নিজে ফিল্ডত যথেষ্টখিনি কাম কৰিছে আমাৰ লগত আছে ইউডিএফ দলৰ বিধায়ক আমিনুল ইছলাম তেখেতকো আপোনালোকে সকলোৱে চিনি পায় আজিজুৰ ৰহমান ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আৰু মুছলমানৰ মাজত বাল্য বিবাহ ৰোধ কৰা আন্দোলনৰ অন্যতম অগ্ৰণী নেতা যদি মোৰ ভুল হোৱা নাই আপোনাৰ পৰিচয়টো মই প্ৰথমতে যাব খুজিছো ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়াৰ ওচৰলৈ হিদিনাখনলৈকে আমি গম পাই আছিলো যে অসমত মুছলমানৰ সংখ্যা 35% মই তাৰ আগতে আপোনালোকক এটা ভিডিঅ' দেখুৱাই লওঁ ভিডিঅ'টোত এজন জনসংখ্যাবিদ যিজন আজি এছিয়া পেচিফিকৰ কেইবাখনো দেশৰ ডেমোগ্ৰাফিৰ এডভাইজাৰ আমাৰ অসমৰে মানুহ তেওঁ অষ্ট্ৰেলিয়াৰ ফ্লিন্ডাৰ্ছ ইউনিভাৰ্চিটিৰ ডেমোগ্ৰাফি ডিপাৰ্টমেন্টৰ হেড এইজন মানুহে মোৰ এটা সাক্ষাৎকাৰত মুছলমান জনসংখ্যাৰ ওপৰত কি কৈছিল আপোনালোকে এবাৰ চাই লওক টেকনিক্যাল ডেমোগ্ৰাফি ফালৰ পৰা যদি মই কওঁ হেতু নহয় কাৰণ মুছলিমেই হওক হিন্দুৱেই হওক খ্ৰীষ্টিয়ানেই হওক ওয়াৰ্ল্ডত চাই বাৰ্থ ৰেট সকলোতে কমিছে সকলো ধৰ্মৰ মাজত বাৰ্থ ৰেট ইজ ডিক্লাইন হ'ব পাৰে ভাৰতত মুছলিম জনসংখ্যাৰ বাৰ্থ ৰেটটো অলপ বেছি আছিলে কিন্তু আপুনি যদি ৰিলিজিয়াছ হিচাপে চাই ৰিলিজন এণ্ড ফাৰ্টিলিটি বাৰ্থ ৰেট হিচাপে চাই আজি বাংলাদেশৰ টোটেল ফাৰ্টিলিটি ৰেট 1.9 লেছ দেন ইণ্ডিয়া লেছ দেন আমাৰ এই ভাৰতবৰ্ষৰ যথেষ্ট কমিলে 2.005 কিন্তু আজি বাংলাদেশৰ 1.9 আমাতকে কম বিলো ৰিপ্লেসমেন্ট লেভেল মই যেটো কৈছো ৰিপ্লেসমেন্ট লেভেল 2.1 কৰে ইৰানৰ ফাৰ্টিলিটি ক্ৰাইসিস জন্ম নিদিয়া হল 1.5 গভৰ্নমেন্টে হাহাকাৰ কৰিছে যে কেনেকৈ আমি সন্তান জন্ম দিব পাৰো এইটো যেটো ইউৰোপত যেটো হৈ আছে বহুত মুছলিম কান্ট্ৰিজতো সেই একে ভাৰতবৰ্ষতো 2021 চনত নেশনাল ফেমিলি হেলথ সাৰ্ভে ওলাল পঞ্চমখন ৰিপৰ্ট তাত এইটো কথা কোৱা হৈছে মুছলিম জনসংখ্যা বা মুছলিম জন্মৰ হাৰ একেবাৰে মানে খুব ভয়ংকৰভাৱে কমিছে এই কথাটো আপুনি কেনেকৈ লয় 100% কাৰেক্ট এটা খুব সাইন্টিফিক্যালি কৰা এটা সাৰ্ভে ভেৰি ৰিলায়েবল তাত যদি এটো প্ৰতিফলিত হৈছে that is the truth আৰু এটো ওয়াৰ্ল্ডৰ ফেনোমেনা মই কৈছো কোনো দেশত আজি বাৰ্থ ৰেট ওপৰলৈ যোৱা নাই কোনো ৰিলিজনত আজি বাৰ্থ ৰেট উল্টাকে ওপৰলৈ যোৱা নাই সোশিয়োলজিক্যাল থিওৰিয়ে কি কয় যেতিয়া সমাজখনে কম বেবি উৎপাদন কৰিবলৈ লয় হিষ্টৰিক্যালি কোনো এক্সাম্পল নাই য'ত আকৌ বেছি বেবি উৎপাদন কৰিবৰ কাৰণে আপোনাৰ সমাজখন গতি কৰিছে হে আছিল ডক্টৰ উদয় শংকৰ শইকীয়া তেওঁ অষ্ট্ৰেলিয়াৰ ফ্লাইনলেণ্ড ইউনিভাৰ্চিটিৰ ফ্লিন্ডাৰ্ছ ইউনিভাৰ্চিটিৰ ডেমোগ্ৰাফি ডিপাৰ্টমেন্টৰ মুৰব্বী অধ্যাপক এই বছৰৰে
তেওঁ ফেব্ৰুৱাৰী মাহত এই ইণ্টাৰভিউটো দিছিল। মই পদ্মশ্ৰী ইলিয়াছ আলী ডাঙৰীয়াক সুধিব খুজিছিলোঁ যে সিদিনাখনলৈকে আমি 35% বুলি ভাবিছিলোঁ, আমি জানিছিলোঁ মুছলমানৰ জনসংখ্যা অসমত। হঠাৎ সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে নহয়, এইটো এতিয়া 41% হ'লগৈ। আপুনি জনসংখ্যাৰ লগত কাম কৰি থকা মানুহ, এই ফিগাৰটো কি ধৰণে সম্ভৱ হয়? ফিগাৰটো 41% হৈছে নে 40% হৈছে, 39 বা 39% হৈছে, মই ক'ব নোৱাৰিম। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে যিটো প্ৰজনন ক্ষমতা, তিৰোতা মানুহৰ প্ৰজনন ক্ষমতাৰ অৰ্থ হ'ল এগৰাকী তিৰোতাই জীৱনকালত কেইটা সন্তান জন্ম দিব পাৰে। আমি দেখিছোঁ আমাৰ মুছলিম সম্প্ৰদায়ৰ মাজত আগতে যিটো প্ৰজননৰ ক্ষমতা আছিলে, যাক আমি TFR বুলি কওঁ, টোটেল ফাৰ্টিলিটি ৰেট, সেই ৰেটটো দ্ৰুতগতিত কমি আহিছে। যদি আপুনি 2005-06 চনৰ পৰা ধৰে, তেতিয়াহ'লে মুছলমানৰ TFRৰ হাৰ বা প্ৰজননৰ ক্ষমতাৰ হাৰ 2020 চনলৈকে 1.3 কমিছে। কিন্তু সেই সময়তে আমাৰ হিন্দু সম্প্ৰদায়ৰ যদি চাওঁ বা অন্য সম্প্ৰদায়ৰ দৰে চাওঁ, তেতিয়া টোটেল ফাৰ্টিলিটি ৰেট কমিছে ভাৰতবৰ্ষত 0.4% অলৰেডি। 1.3% কমিছে মুছলমানৰ, আৰু ইয়াত কমিছে 0.4 বা 0.4% কমিছে। ইয়াৰ অৰ্থ এইটোকে বুজায় যে মুছলিমসকলে জনসংখ্যা নিয়ন্ত্ৰণত আগভাগ লৈছে, আৰু তেওঁলোকে কনচিয়াছ হৈছে যে জনসংখ্যাই আমাৰ বিপদ ঘটাব পাৰে, সেইকাৰণে জনসংখ্যা তেওঁলোকে নিজে নিজে বা তেওঁলোকৰ মাজত জনসংখ্যা কমি আহিছে। আপুনি ফিল্ডত কি পাইছে? আপুনিতো ঘূৰি আছে জনসংখ্যাৰ আন্দোলনত, আপুনি ফিল্ডত কি পাইছে? সঁচাকৈ কমিছে নে নাই? নাই, মই চাওক 2009 চনত আমি যে ধুবুৰীলৈ গৈছিলোঁ, তাত আমাৰ ফাৰ্টিলিটি ৰেট বা প্ৰজনন ক্ষমতা আছিল প্ৰায় 4.5 মান হ'ব। আচ্ছা। আৰু 2018 চনক ভাৰতবৰ্ষৰ পৰা ৰিপৰ্ট দিয়া হ'ল যে ধুবুৰীত হ'ল 2.6। ইয়াৰ অৰ্থত ইয়াত নিয়াৰলি 2তকৈ বেছি কমি আহিছে। ঠিক তেনে আপুনি বিভিন্ন আমি ডিষ্ট্ৰিক্টত যদি চাই, হাইলাকান্দিতে চাওক বা আপোনাৰ গোৱালপাৰাতে চাওক বা মৰিগাঁৱতে চাওক, এইবিলাক এৰিয়াটো আমাৰ কি জনসংখ্যা দ্ৰুতগতিত কমি আহিছে। মই যাব খুজিছোঁ আমিনুল ইছলামৰ ওচৰলৈ। এইটো এটা ৰাজনৈতিক বিষয় আৰু আপুনি ৰাজনৈতিক দলৰ প্ৰতিনিধি। ৰাজনৈতিক বিষয় বুলি এইকাৰণে কৈছোঁ যে এই যে জনসংখ্যাটো বাঢ়িছে, ইয়াৰে বাহানা লৈ পেলাই, ইয়াৰে অচিলা লৈ পেলাই আমাৰ মাজত সদায় এটা মেৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰা হয়। ইয়াৰ পলিটিকেল ইনিচিয়েটিভটো কি হ'ব পাৰে? জনসংখ্যা ৰোধ কৰাৰ কাৰণে, জনসংখ্যা কমোৱাৰ কাৰণে পলিটিকেল ইনিচিয়েটিভ কি হ'ব পাৰে? আমিনুল, এই বক্তব্যটো আমি প্ৰথম দৃষ্টিত দেখিলেই যিটো ফাৰ্টিলিটিৰ কথা ক'লে, সেইটো যদি আমি লক্ষ্য কৰোঁ, দেখা যাব যে 2011 যিটো 34.6 যিটো পাৰ্চেণ্টেজ আছে, সেইটোৰ পৰা 2021 আৰু 24লৈকে এইটো ইমান পাৰ্চেণ্টেজ কেতিয়াও জাম্প কৰিব নোৱাৰে, মানে 41% হ'ব নোৱাৰে। এটা এটা অবাস্তৱ কথা। প্ৰথম কথা, এটা অবাস্তৱ কথা। আমি যিটো গ্ৰোথ ৰেট আগতে আছিল, সেই গ্ৰোথ ৰেটটো যদি আমি টেণ্টেটিভলি ধৰিও লওঁ, তথাপি ইমান নাহিব। 1 or 2% হয়তো ইম্প্ৰুভ হ'ব পাৰে। আৰু যিটোৰ চেঞ্চাছে এই মুহূৰ্তে ক'লে যে টোটেল ফাৰ্টিলিটি ৰেট যেনেকুৱা হৈছে বা যিটো প্ৰজনন ক্ষমতা কমিছে মুছলমানৰ, সেই সংখ্যাৰ পৰা গ'লে আমি ইমান পাৰ্চেণ্ট কেতিয়াও বাঢ়িব নোৱাৰে। বাঢ়িব, কাৰণ আগতে 5জন আছিলে, এতিয়া হয়তো 3জন হৈছে, মানে এভাৰেজ কৰিলে। তো এই বস্তুটো মানে মাৰাত্মকভাৱে হৈছে। আচলতে ৰাজনীতি এই বস্তুটোক লৈ অলপ ৰাজনীতি, এটা ভয়ৰ ৰাজনীতি কৰাব বিচাৰিছে। এই মুহূৰ্তত বাংলাদেশৰ যিটো পলিটিকেল মানে অস্থিৰতা, এই বস্তুটো লক্ষ্য ৰাখি, টাৰ্গেট ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমবাসী বা উত্তৰ পূৰ্বাঞ্চল ভাৰতবাসীক এটা কথা মেছেজ দিব বিচাৰিছে যে মুছলিম যেনেকৈ উদ্ভণ্ডালি কৰি আহি দেশ এটা দখল কৰি ল'ব পাৰে, প্ৰধানমন্ত্ৰীক পলাই যাবলৈ বাধ্য কৰাব পাৰে, কাইলৈ অসমত আমাক এনেকুৱা কৰিব। যিটো কথা তেখেতে যোৱা কিছুদিনৰ পৰা, আপুনি বাংলাদেশৰ ইনচিডেণ্ট পিছৰ পৰা লক্ষ্য কৰক, প্ৰতিদিনৰ প্ৰতি বক্তব্য তেনেকুৱাকৈ বক্তব্যবিলাক আহি আছে। মই বুজি পোৱা নাই এই বক্তব্যটোৰ জৰিয়তে গোটেই মেজৰিটি মানে অসমীয়া মানুহখিনিক এটা ভয়ৰ মাজত, চাপৰ মাজত ৰখাৰ এটা কৌশল তেখেতে নিশ্চয় কৰিছে। কালি প্ৰেছ মিটটো আপুনি চাইছে নিশ্চয়, সংবাদকৰ্মী হিচাপে, আপোনাৰ সংবাদ জগতৰ মানুহ হিচাপে। কালি শ্বাহ আলম নামৰ এজন তাত আছিল, আৰু কোনোবা এজন নাম আছিল, নাম ধৰি কৈছে আমি অসমত থাকিব পাৰিমনে? তোমালোকে মোক আৰু ৰামেশ্বৰ তেলীৰ নিচিনা মানুহবিলাক থাকিব দিবানে?
যিবিলাক কোশ্চেন কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য, যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে অত্যন্ত লজ্জাজনক। এতিয়া মাটি বিক্ৰীৰ ক্ষেত্ৰত যিটো কথা কৈছে যে মাটি এতিয়া তেখেতৰ পাৰ্মিশ্যন লাগিব, ভাৰতবৰ্ষৰ আজি এটা অবাস্তৱ কথা যে এটা ছেকুলাৰ কাণ্ট্ৰিত য'ত ট্ৰাইবেল মানে চেপ্টাৰ 10 নাই, বেল্ট এণ্ড ব্লকৰ কথা অহা নাই, তাত কোনোবাই মাটি কিনিবলৈ বেচিবলৈ হ'লে স্পেচিয়েল পাৰ্মিশ্যনটো ল'ব লাগিব। কিন্তু মই আপোনাক এইখিনিতে মই সুধিব লাগিব, কথাটো হ'ল যে দুটা কথা, মই মাটি কিনা বেচাৰ প্ৰসংগতলৈ আহিব খোজা নাই, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰব্ৰজিত মুছলমানে তাত মাটি লোৱাটো সঁচা, ধৰ্মীয় উপাসনাস্থলীৰ যিবোৰ অধীনত যিবোৰ মাটি আছিল তাতো বেদখল হোৱাটো সঁচা, এই কথাটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। নাই, মই কিয় কৈছোঁ কথাটো যে চেপ্টাৰ 10ৰ ভিতৰত যিবিলাক আছে সেইবিলাকতো এটা আইনগত বিষয়। তাত কিন্তু আপোনাৰ আমাৰ গোয়েংকাৰ মাটি, আপোনাৰ কি কয় পূৰ্বাঞ্চল চিমেণ্ট ফেক্টৰী, তাৰপিছত ডাঙৰ ডাঙৰ যিবিলাক চিমনি ফেক্টৰী, যিমানকেইটা ফেক্টৰী চাব সোণাপুৰত চব কিন্তু ট্ৰাইবেল বেল্টত আছে, কেছ চলি আছে, পেণ্ডিং চলি আছে। মুছলমানে নট অনলি মুছলমানে কৰা নাই, মুছলমানে কৰিছে, ইভিকশ্যন হৈ আছে। কিন্তু যিবিলাক অফিচিয়েলি ডিচিৰ পাৰ্মিশ্যন লৈ চেপ্টাৰ 10 ভায়লেশ্যন কৰিছে সেইবিলাকৰ প্ৰতি কিন্তু কোনো ব্যৱস্থা চৰকাৰ ইমান সচ্চাৰ হৈ থকা নাই, কেছ পেণ্ডিং হৈছে। মই যিহেতু SC/ST কমিটিৰ মেম্বাৰ, মই এই ঘটনাবিলাক জানো। অহা 30 তাৰিখে আমি ফিল্ড ভিজিটত যাম। প্ৰশ্নটো হৈছে যে এনেকুৱা এটা ভয়ৰ মাজত ৰাখিব খোজা হৈছে মুছলিমখিনিক যে তোমালোকে এডুকেশ্যন ইনষ্টিটিউশ্যন খুলিবা, তোমালোকৰ এক্সট্ৰা পৰীক্ষা পাতিব। USTM লৈ যিটো কাৰবাৰটো কৰি আছে, আজি পাৰিবনে দিল্লী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত এই কথাটো ক'ব? পাৰিবনে JNUৰ এজন মাষ্টাৰ ডিগ্ৰী বা PhD হল্ডাৰক তেখেতে ছেপাৰেট পৰীক্ষা পাতিব? পাৰিবনে জামিয়া মিলিয়াত পৰীক্ষা পাতিব? পাৰিবনে বাৰাণসী হিন্দু ইউনিভাৰ্চিটিৰ পৰীক্ষা পাতিব? তো এই কথাবিলাক কোৱাৰ মিনিংটো কি? এই কথাৰ মিনিংটো হৈছে তোমালোকে যদি মুছলমানৰ হেৰিটোত পৰা আমি চাকৰি নিদিম, ওৱান মেছেজ, তোমালোকে এডুকেশ্যন ইনষ্টিটিউট খুলিব নোৱাৰা, তোমালোকে সাংবাদিকতা কৰিবাতো তোমালোকে এনেকুৱা প্ৰশ্নৰ সন্মুখীন হ'বা, তোমালোকে মাটি কিনিবা আমাৰ পাৰ্মিশ্যন ল'ব লাগিব। মানে যিটো অৱস্থা সৃষ্টি কৰিব বিচাৰিছে এই সকলো ব্যৱস্থাটো আজি আপুনি ডিলিমিটেশ্যনটো চাওক। আজি পঞ্চায়তৰ ডিলিমিটেশ্যন যদি ক'ব গৈছে, যোৱাকালি মই ষ্টেট ইলেকশ্যন কমিশ্যন তাত গৈছিলোঁ, পঞ্চায়ত ডিলিমিটেশ্যনটো A, B, C 3টা কেটাগৰী কৰিছে। এতিয়া মোৰ সমষ্টিত হায়েষ্ট ভোট অসমত 3 লাখতকৈ ওপৰত ভোট মোৰ সমষ্টিত। মোৰ সমষ্টিৰ এটা জিলা পৰিষদত ভোটাৰ সংখ্যা হ'ব প্ৰায় 80,000, আৰু বেলেগ এটা সমষ্টিত উজনি অসমত তাত হ'ব 30,000। তো 30,000 মানুহ এজন ৰিপ্ৰেজেণ্টেশ্যন পাই আছে, মোৰ সমষ্টি 80,000 কিয় পাব? কিয় এই ইনজাষ্টিছ? কিহৰ কাৰণে এইটো এক্সাৰচাইজ? কিহৰ কাৰণে ক'ৰবাত 3 লাখ এটা সমষ্টি, ক'ৰবাত 1,50,000 এটা সমষ্টি? ডাবল কিয়? মোৰ যিটো MLA ফাণ্ড আহিব, মোৰ 1 কোটি আহিব, সেই উজনি অসমৰ যিটো সমষ্টিৰ কথা আমি কৈ আছোঁ, নাম ধৰি নকওঁ এইবিলাক কথা, তো সেই সমষ্টিবিলাকত কিয় 1 কোটি টকাত 1.5 লাখ মানুহে এণ্টাৰটেইন কৰিব, আৰু 1 কোটি টকা মোৰ 3 লাখ মানুহে এণ্টাৰটেইন কৰিব? তো গোটেই ব্যৱস্থাটো এনেকুৱা কৰিব বিচৰা হৈছে যে ৰাজনীতিটো এতিয়া ডেভেলপমেণ্টৰ কথাটো ইয়াত বালাই নাই, হিন্দু মুছলিম কৰি কেনেকৈ দালিটো সিজাব পাৰি তাৰহে ব্যৱস্থা। ধন্যবাদ। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। মই আজিজুৰ ৰহমানৰ ওচৰলৈ পিছত আহিম। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু আমি আলোচনা কৰি আছিলোঁ মুছলমানৰ জনসংখ্যা আৰু অসমীয়াৰ ভীতি। মই আজিজুৰ ৰহমানৰ ওচৰলৈ যাব খুজিছোঁ। আজিজুৰ ৰহমান, মোৰ যদি ভুল হোৱা নাই, অসমত বাল্য বিবাহ ৰোধ কৰাত আপোনাৰ আৰু আপোনাৰ সংগঠনৰ, তেতিয়া আপুনি নেতা আছিলে অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নৰ, আপোনালোকে খুব বৃহৎ উদ্যোগ লৈছিলে, আৰু আপুনি যেতিয়া বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ৰাইজৰ দলৰ হৈ, তেতিয়া এই বাল্য বিবাহ ৰোধৰ সন্মুখীন হোৱা মুছলমানে আপোনাৰ ওপৰত প্ৰতিশোধ ল'লে বুলি চবতে ওলাইছে, যে আপুনি ইমানবোৰ বাল্য বিবাহ ভাঙি দিলে যে তেওঁলোকৰ অভিভাৱকসকল আৰু গাঁৱৰ মানুহে আপোনাৰ ওপৰত ক্ষুণ্ণ হৈ ভোট নিদিলে আপোনাক। এই যে বাল্য বিবাহ ৰোধ কৰাৰ যিটো চৰকাৰী প্ৰচেষ্টা আৰু আপোনালোকৰ যিটো বেচৰকাৰী উদ্যোগ আছিল, তাৰ মাজত গুণগত পাৰ্থক্য কি দেখিছে? আপোনালোক কি ধৰণে বিফল হ'ল আৰু কি ধৰণে চৰকাৰ সফল, আপুনি কি কয়? যাক প্ৰথম কথা হৈছে যে বাল্য বিবাহ অসমৰ কাৰণে আমিতো সভা সমিতিবিলাকত কৈ থাকোঁ যে বাল্য বিবাহ আমাৰ আজি অসমীয়া সমাজৰ কাৰণে এটা কেঞ্চাৰ সদৃশ বেমাৰ হৈ গৈছে এইটো। গতিকে এই বেমাৰৰ পৰা আমি মুক্তি পাব লাগিব, তাৰ কাৰণে আমি যুদ্ধত নামিব লাগিব। আৰু সেই যুদ্ধটো আমি আৰম্ভ কৰিছিলোঁ 2017 চনত। আমি একদম হাতে কামে আমি লাগিছিলোঁ। গাঁৱত যিমান এনেকুৱা বাল্য বিবাহ আয়োজিত হৈছিল, আমি খবৰ পোৱা মাত্ৰকে সেই বিবাহস্থলীত গৈছিলোঁ। আমাৰ কৰ্মীসকল গৈছিল, গৈ বুজাব যত্ন কৰিছিল। যেতিয়া তেওঁলোকে নুবুজে তেতিয়া আমি আৰক্ষীক খবৰ দিছিলোঁ যে আৰক্ষী আহি পিনি বাধা দিব লাগে। গতিকে আৰক্ষীয়েও সেই সময়ত কিন্তু আমাক সঁহাৰি জনাইছিলে, বা এতিয়াও আজিৰ তাৰিখতো জনাই আছে। কিন্তু আপুনি যিটো কথা কৈ আছে যে আমি ব্যৰ্থ হৈছোঁ নেকি, বা গুণগতভাৱে চৰকাৰ কেনেকৈ সফল হৈছে বুলি, কথাটো তেনেকুৱা নহয়। আচলতে
চৰকাৰে তেওঁলোকে কিছু চমক সৃষ্টি কৰিবৰ কাৰণে যিখিনি নকৰিবলগীয়া কাম সেইখিনিও তেওঁলোকে কৰি আছে। যেনেকৈ ধৰক 10 বছৰ আগত কোনোবাই বিয়া কৰাইছিলে, এই 10 বছৰ আগৰ 15 বছৰ আগত বিয়া কৰা মানুহজনক যদি এৰেষ্ট কৰি জেলত সোমাই থৈ দিয়ে, এইটো নকৰিবলগীয়া কাম। আচলতে কৰিবলগীয়া কোনটো, যে আজিৰ পৰা যাতে কোনো নতুন মানুহে নতুনকৈ বাল্য বিবাহ কৰাব নোৱাৰে সেই ব্যৱস্থাটো কৰিব লাগে। চৰকাৰে তাতে গুৰুত্ব আৰোপ কৰিব লাগিছিলে। আমি আৰম্ভণিৰ পৰা এতিয়ালৈকে আমছুৱে এতিয়ালৈকে কৰি আছে বা অসমৰ আন সংখ্যালঘু সংগঠনসমূহো আজিৰ তাৰিখত কিন্তু উদ্যোগ গ্ৰহণ কৰিছে, এই আন্দোলনটো সকলোৱে সঁহাৰি জনাইছে। গতিকে আমি আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক আমি আহ্বান কৰোঁ, গতিকে 10-15 বছৰ 12 বছৰ আগত কোনোবাই বিয়া কৰাইছিল সেইবিলাকত জোৰ নিদি, চমক সৃষ্টি কৰিব নগৈ, ৰাজনীতি কৰিব নগৈ, আমি বৃহত্তৰ অসমীয়া সমাজখনক কেনেকৈ ৰক্ষা কৰিব পৰা যায় তাৰ কাৰণে আমি একদম কি কয় প্ৰেক্টিকেল যিটো উপায়, আমি সেই উপায়টোলৈকে আমি আগবাঢ়িব লাগে। গতিকে উপায়টো হৈছে এইটো, যিহেতু সংখ্যালঘু দল সংগঠন সকলোৱেই এই বিষয়টো মানে একমত আছে যে বাল্য বিবাহৰ ক্ষেত্ৰত আমি কোনেও কম্প্ৰমাইজ নকৰোঁ। ইভেন আপুনি জানি সুখী হ'ব যে আজিৰ তাৰিখত কোনো বিবাহৰ উপযুক্ত হোৱা মানে মহিলাৰ বাপেকে বা গাৰ্জিয়ানে বা ল'ৰাৰ বাপেকে বা গাৰ্জিয়ানে যদি দেখা পায় যে 21 বছৰতকৈ তলত বা 18 বছৰতকৈ এদিনৰো তলত আছে, তেওঁলোকে কিন্তু আজিলৈকে সিদ্ধান্ত নিদিয়ে, ভাবে যে আৰু এটা দিন যাওকচোন, এই পৰিৱেশটো আহিছে। গতিকে আমি ভাবোঁ যে চৰকাৰে যদি সেই পুৰণি মানুহবিলাকক এৰেষ্ট মেৰেজ কৰাক লৈ যদি বিষয়বস্তুটো ডাইলুট নকৰি প্ৰেক্টিকেলি যদি এই বাকী সংখ্যালঘু দল সংগঠনসমূহৰ নেতৃত্বৰ লগত বা সমাজৰ যিসকল বৰমূৰীয়া লোক আছে তেখেতসকলক লগত লৈ চৰকাৰে যদি এই বিষয়টো কঠোৰভাৱে নিৰ্মূল কৰিবৰ কাৰণে আগবাঢ়ি যায় প্ৰেক্টিকেলি সাইণ্টিফিকেলি, তেতিয়াহ'লে আমি ভাবোঁ যে বেছি দিন নহয়, 2-3 বছৰ 5 বছৰ ভিতৰত বাল্য বিবাহটো ৰোধ হৈ যাব। জনসংখ্যা বিস্ফোৰণৰ লগত বাল্য বিবাহৰ সম্পৰ্ক আছেনে নাই? 100% সম্পৰ্ক আছে। আজিৰ পৰা যদি আৰু 20 বছৰ আগত বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ আজি যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা আমাৰ দল সংগঠনসমূহ যেনেকৈ আগবাঢ়ি আহিছে, যদি এই পৰিৱেশটো যদি আগতেও হ'লহেঁতেন, কিজানি আপুনি যিবিলাক কথা কৈ আছে আজি যে ভয়ৰ ৰাজনীতি হৈ আছে বা ভীতি সৃষ্টি কৰি পিনি ৰাজনীতি কৰিব বিচাৰি থকা হৈ আছে, কিজানি বা আৰু 10 বছৰ আগতেই আমি এই বিষয়টোৰ পৰা আমি উদ্ধাৰ হৈ আহিব পাৰিলোহেঁতেন। গতিকে আমি ভাবোঁ যে বাল্য বিবাহ এটা ফেক্টৰ হয়, যে জনসংখ্যা যি বৃদ্ধি হৈ আছে এই জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত বাল্য বিবাহ এটা ফেক্টৰ হয় বুলি আমি ভাবোঁ। গতিকে আপুনি আৰু এটা কথা কৈছিলে যে মই নিৰ্বাচনত অৱতীৰ্ণ হওঁতে একাংশ ৰাইজে মোৰ ওপৰত প্ৰতিশোধ লৈছে। প্ৰতিশোধ লোৱা বুলি মই নকওঁ, তেওঁলোকে বুজি নোপোৱা মানুহবিলাকে ধৰক সমাজত কিছুমান মানুহ থাকেওতো ৰাজনৈতিকভাৱে গভীৰ বুজাইছে যে আজিজোৰক ভোট দিলে কিন্তু সৰ্বনাশ হ'ব, বিয়াটো একদম চব কেঞ্চেল কৰি দিব। গতিকে এইবিলাক কিছুমান কথা কৈছিলে, গতিকে প্ৰতিশোধ লোৱা কথা নহয়। গতিকে আমি তাৰ পাছতো আজিও মই যোৱা সপ্তাহতো 2টা মিটিং কৰিছোঁ দৰং জিলাত, তাতো আমি ৰাইজক অনুৰোধ কৰি কৈ থৈ আহিছোঁ, বুজাই থৈ আহিছোঁ যে কোনো পধ্যেই বাল্য বিবাহ কৰিব নোৱাৰিব আৰু কোনো পধ্যেই 2টাতকৈ অধিক সন্তান জন্ম দিব নালাগে। যদিও চৰকাৰে আইন পাছ কৰিছে যে 2টাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰী চাকৰি নাপাব বা পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব, এইবিলাক চৰকাৰে আনিছে। কিন্তু আমি আমাৰ নিজৰ কাৰণে আমি ৰাইজক এই কথাটো বুজাই আছোঁ যে আপোনাৰ নিজৰ কাৰণে, আপোনাৰ নিজৰ সন্তান 2টিক বা এটিক মানৱ সম্পদ হিচাপে গঢ়াৰ কাৰণে আপুনি 2টা বা এটাতে সীমাবদ্ধ কৰক, কাৰণ আপোনাৰ যিটো আৰ্থিক অৱস্থা, আপোনাৰ যিটো সামাজিক অৱস্থা, গতিকে এই অৱস্থাই কিন্তু আপোনাক এলাউ নকৰে 5টা 6টা 7টাকৈ সন্তান জন্ম দিয়াটো। গতিকে আপোনাৰ আৰ্থিক অৱস্থা আৰু সামাজিক অৱস্থাই আজি এলাউ কৰি আছে যে 1জন বা 2জন সন্তান জন্ম দি আপুনি মানৱ সম্পদ হিচাপে, দেশৰ সম্পদ হিচাপে, ৰাজ্যৰ সম্পদ হিচাপে বা এজন ভাল অসমীয়া হিচাপে বা এজন ভাল ভাৰতীয় হিচাপে গঢ়ি তোলাটো। গতিকে সেইটো আপুনি পাৰিব 1জন বা 2জন হ'লেহে। আমি এনেকুৱা ধৰণৰ বক্তব্যৰে ৰাইজক বুজাবৰ কাৰণে আজিও যত্ন কৰি আছোঁ আৰু অনাগত দিনত আমি বুজাই গৈ থাকিম, এইটো আমাৰ নেৰানেপেৰা চেষ্টা চলিব। ধন্যবাদ আজিজোৰ। মই আহিব খুজিছোঁ ডক্টৰ ইলিয়াছ আলীৰ ওচৰলৈ। মোৰ আপোনাৰ ওচৰত 2টা প্ৰশ্ন। এটা হ'ল যে আজিজোৰকে ধৰি বহুত মানুহে বহুত দিনৰ পৰা চেষ্টা কৰি আছে যে বাল্য বিবাহ ৰোধ কৰা আৰু মানুহক জন্ম নিয়ন্ত্ৰণৰ বাবে। আপুনিও সমানে যুঁজিছে যে জন্ম নিয়ন্ত্ৰণ আৰু এই বাল্য বিবাহ ৰোধৰ আন্দোলনটোত। এতিয়া কথা হ'ল যে আপোনাৰ সন্মুখত চেলেঞ্জবোৰ কি, আপুনি কি অসুবিধা পাইছে গোটেই আন্দোলনটো আগবঢ়াই নিয়াত? 1 নম্বৰ। 2 নম্বৰ আৰু এটা প্ৰশ্ন মই আপোনাক সুধিম, আপুনি প্ৰথমতে এইটো উত্তৰ দি লওক। এইখিনিতে মই বাল্য বিবাহৰ সম্পৰ্কে 2 এষাৰ ক'ব বিচাৰিছোঁ। হয়, মই 2008 চনত বিশেষকৈ অসমৰ গাঁৱে ভূঞে 2008 চনৰ পৰা আৰম্ভ কৰিছোঁ। আমি যিমানবোৰ মিটিং কৰিছোঁ প্ৰত্যেকখন মিটিঙতে এটা কথা আছিল যে বাল্য বিবাহ ৰোধ কৰিব লাগে, আৰু যদি বাল্য বিবাহ আমি ৰোধ কৰিব নোৱাৰোঁ, আমি কৈছিলোঁ আমাৰ অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰিম। মই চৰে চাপৰিলৈ যেতিয়া গৈছোঁ 12 বছৰৰ ছোৱালীবিলাক বিয়া হোৱা দেখিছোঁ, 6টা 7টা মান 25 বছৰ নহওঁতে 6টা 7টাৰ মাক হৈ গৈছে।
ঠিক তেনেকৈ সেই আৰু এটা কথা কৈছিলোঁ কি বহু বিবাহ বন্ধ কৰিব লাগে, তেতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। মানুহৰ মাজত বহুত মোৰ বিৰুদ্ধে প্ৰচাৰ চলিছিল যে ডক্টৰ ইলিয়াছ আলীয়ে এইবোৰ কথা কৈ আছে, কিন্তু মই ভয় খোৱা নাছিলোঁ, মই মানুহৰ মাজত গৈছিলোঁ। আৰু 2000 আপুনি মাজে মাজে নিৰাপত্তালৈও যাব লগা হৈছিল নেকি? নিৰাপত্তা ঠিক নহয়, কিন্তু মানে খবৰ দিয়া হৈছিলে আগতে, পুলিচক খবৰ দিব দিবলগীয়া হৈছিলে। আচ্ছা, কিন্তু মই এইখিনিতে এটা কথা ক'ব কৈছোঁ, কিন্তু মোৰ এটা কি হৈছিলে, মই ডক্টৰ আছিলোঁ আৰু মোৰ মেডিকেল কলেজত কাম কৰিছিলোঁ, আৰু মানুহবিলাকৰ লগত মোৰ খুব ভাল ৰিলেশ্যন আছিলে, আৰু সেই ৰিলেশ্যন থকাৰ কাৰণে মোক ৰাইজে প্ৰটেকশ্যন দিছিলে। উদাহৰণস্বৰূপে মই এটা উদাহৰণ দিব বিচাৰিছোঁ, 2009 চনত মই নীলবাগানলৈ যাওঁ। তাৰপিছত মই নীলবাগানত গৈ আছোঁ, মই জাগিৰোড পাইছোঁগৈ, তাতে মিটিং হ'ব। মোকতো হেৰিৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা ফোন কৰিলে ডিৰেক্টৰে, জইণ্ট ডিৰেক্টৰে ফোন কৰিলে, ইলিয়াছ তুমি আহিব নালাগে। মোতকৈ ছিনিয়ৰ মানুহ আছিলে, কিয়? নীলবাগানত আজি কাজিয়া হ'ব, কিহৰ কাৰণে তুমি আহিলে? মই কৈছোঁ মই যাম, আপোনালোকে যি কৰে কৰিব। মই তালৈ গ'লোঁ, আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা তেওঁলোকে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিলে, আৰু যিয়ে আপত্তি কৰিছিল তেওঁলোকৰ মুৰব্বীজনৰ মোৰ চিনাকি আছিলে। মই তেওঁক ক'লোঁ মই মিটিং কৰিবলৈ গৈ আছোঁ, আপোনালোকে যি কৰে কৰিব, কিন্তু আপোনালোকে মোৰ মিটিঙত আহক, আপুনি আৰু যিজন মুৰব্বী আপুনি সভাপতি হওক। তেতিয়া তেওঁ বিমূৰত পৰিল, তেওঁ ক'লে মই দুজনমান মৌলানা পঠাই আছোঁ, তেওঁলোকে মিটিঙত এটেণ্ড কৰিব। আৰু মই কৈছিলোঁ যে মই যদি কিবা ভুল কৈছোঁ আপোনাক শুধৰাই দিব, মই ইয়াতে তৌবা কৰি, এই মিটিঙতে তৌবা কৰি মই আৰু এই কাম নকৰোঁ। তেওঁলোকে মৌলানা পঠাই দিছিলে, আৰু মিটিংখন ছাকচেছফুলি হৈ গ'ল। আৰু তেতিয়া কি হৈছিলে, এই সম্বৰ্ধনা পৰ্ব এটা হয়, চৰকাৰী বিভাগক সম্বৰ্ধনা জনায়। তাৰপিছত কিন্তু ৰাইজৰ ফালৰ পৰা আহিছিলে কি, কোনোবাই পেইন এটা দিছে, কোনোবাই এটা ফুলৰ পুলি দিছে, কোনোবাই এখন গামোচা দিছে, এনেকৈ দিলে মানে 15-16 জনে মানে কি কৰিছিলে, মোক সম্বৰ্ধনা জনাইছিলে। তেতিয়া এই যিসকল আমাৰ মৌলানা শ্ৰেণীৰ মানুহ আছিল, ব্যক্তি আছিলে, তেওঁলোকে আচৰিত মানিছিলে, আপোনাক কিয় হেৰি কয়। সেইকাৰণে মই কৈছিলোঁ মানুহে মোক মানে কি প্ৰটেকশ্যন দিছিলে, য'তেই গৈছোঁ তাতে মানুহে কি কৈছে মোক আদৰি লৈছিলে। আৰু মোৰ সেই বিভিন্ন অঞ্চলত মোৰ ৰোগীবোৰ আছিলে, আৰু সেই ৰোগীবিলাকে মোক চাবৰ কাৰণে আহিছিলে, আৰু মোক সহায়ো কৰিছিল তেওঁলোকে। ঠিক বাৰু যিয়ে নহওক, মই কিন্তু বাল্য বিবাহৰ বিষয়ে আমি লাগি আছিলোঁ, আৰু মানুহৰ মাজত প্ৰচাৰ কৰি আছিলোঁ। লগে লগে আমি কি কৰিছিলোঁ যে বহু বিবাহ হ'ব নালাগে, বিহু বিবাহ এগেইনষ্টে কৈ আছিলোঁ, কাৰণ বহু বিবাহ কোৰাণত নিৰ্দেশ আছে যে এটাতকৈ বেছি বিয়া কৰাব নালাগে। এই কথা মই মানুহক কৈছিলোঁ, স্বাভাৱিক অৱস্থাত এটাতকৈ দ্বিতীয় বিবাহ কৰাব নোৱাৰি। আৰু 2017 চনত মোক মানে কি আমাৰ পপুলেশ্যন পলিচি এখন কৰা হয়, কমিটি এখন কৰা হয়, তাত মই প্ৰস্তাৱ ৰাখিছিলোঁ যে বাল্য বিবাহ যিকোনো উপায়ে বন্ধ কৰিব লাগে। সেইকাৰণে অসম গভৰ্ণমেণ্টে এইখন পপুলেশ্যন পলিচিখনৰ পপুলেশ্যন গ্ৰাণ্ট কৰিছিলে। তাৰপিছত মোক আকৌ কি কৰিলে, ইণ্ডিজিনাছ মুছলিমৰ মানে কি কৰে এটা ষ্টাডি কৰিবলৈ দিলে। মই তাতো কি কৰিলোঁ যে মানে পপুলেশ্যন যদি আমি কণ্ট্ৰল কৰিব হ'ব, বাল্য বিবাহ বন্ধ কৰিব লাগে। কাৰণ মই দেখিছিলোঁ আমাৰ ইণ্ডিজিনাছ মুছলিমৰ ভিতৰত আমাৰ দেশী মুছলমান কিছুমান আছে, আমাৰ বিশেষকৈ মানকাছাৰে হওক বা গোৱালপাৰাতে হওক, তেওঁলোকৰ মাজতো মই দেখিছিলোঁ যে কি বাল্য বিবাহ বহুত বেছি হয়। ইভেন আনকি আমাৰ দুই এটা মানে আমি শিৱসাগৰতো আমি বাল্য বিবাহ দেখা পাইছিলোঁ। সেইকাৰণে মই চৰকাৰক মই কৈছিলোঁ যে বাল্য বিবাহ যিকোনো বন্ধ কৰিব লাগে, লগতে যিবিলাক জড়িত হ'ব, কাজিয়াই হওক বা অন্য মৌলানা মুন্সিয়েই হওক বা কোনোবা যদি আশাকৰ্মীয়ে হওক বা কোনোবা পুলিচ অফিচাৰে ইনভল্ভ হওক, নহ'লে কোনোবা ডক্টৰে সকলৰ ওপৰত ব্যৱস্থা ল'ব লাগে। থেংক ইউ, বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু আমাৰ আজিৰ আলোচনাৰ বিষয় অসমত হিন্দু মুছলমানৰ ৰাজনীতি, মুছলমান ভীতি। মই আহিব খুজিছোঁ বিধায়ক আমিনুল ইছলামৰ ওচৰলৈ। চাওক, আজি এখন বিধেয়ক উত্থাপন হৈছে, আপুনি নিজেও আজি বিধানসভাত উপস্থিত আছিল, আৰু সেই বিধেয়কখনে মই যিমান দূৰ বুজি পাইছোঁ যে মুছলমান বিবাহ আৰু বিচ্ছেদ আইন 1935 চনৰ সেইখনক নস্যাৎ কৰি পেলাই এখন নতুন আইন আহিব বিবাহ সম্পৰ্কত, য'ত বাল্য বিবাহ সম্ভৱ নহ'ব, আৰু আপোনালোক আটাইয়ে বাল্য বিবাহৰ বিৰোধিতা কৰি আছে। এতিয়া কথাটো হ'ল যে এই যে বিধেয়কখন আহিছে, এওঁলোকে 93 জন কাজিয়া আজি হাইকোৰ্টত এখন পিটিশ্যন দিছে যে এইখন আহিব নালাগে বা এনেকুৱা আইন আহিব নালাগে, মুছলিম বিবাহ আইন নস্যাৎ কৰিব নালাগে। এই প্ৰসংগত আপুনি কি কয়? চাওক, মোৰ ইয়াতে গোটেইখিনি যোৱা বিধানসভাত এইটোক লৈ মোৰ লগত যথেষ্ট চিফ মিনিষ্টাৰৰ যথেষ্ট দীঘলীয়া কাজিয়া এটা হৈছে এছেম্বলিৰ ভিতৰত। তেখেতে পটককৈ কৈ দিলে যে আমি এইটো কেবিনেট ডিচিশ্যন লৈছোঁ দুটা এক্ট আমি ৰিপিল কৰিবৰ কাৰণে। তেতিয়া মই ক'লোঁ কেবিনেট ডিচিশ্যন এক্ট দুটা ৰিপিল কৰিবৰ কাৰণে ডিচিশ্যন ল'ব নোৱাৰে, কাৰণ ষ্টেট কেবিনেট এটাই এছেম্বলিত পাছ হোৱা দ্য কাজি এক্ট 1935 এইটো আপুনি ৰিপিল কৰিব নোৱাৰে। তেতিয়া আমি ৰিপিল এক্ট আনিব লাগিব, কয় মই অৰ্ডিনেঞ্চ আনিছোঁ।
মই ক'লো আপুনি অৰ্ডিনেঞ্চ বিধানসভা চলি থকা অৱস্থাত অৰ্ডিনেঞ্চ চিফ মিনিষ্টাৰ আনিব নোৱাৰে, কাৰণ এইটো প্ৰভিজন নাই। মই যেতিয়া দুটা ধৰি দিলোঁ তেতিয়া উল্টা তেখেতে হাম নেহি মানেংগে হনে নেহি দেংগে, আমি দেখা পাইছে এইটো গোটেইখিনি হিষ্ট্ৰীটো বেলেগ আছিল। পৰৱৰ্তী সময়ত আপোনাৰ চাওক কাজিটো মানে এবলিছ কৰিব, ক'লে যে কাজি এক্টটো কৰিছোঁ। কাজি এক্ট ইজ এ কাজি এক্ট 1880, এই এক্টটো 18 মানে কলনিয়েল এক্ট, আৰু এইটো গোটেই ভাৰতবৰ্ষত হোৱা এটা এক্ট, গোটেই ইণ্ডিয়াত আনকি মেৰেজ এক্টখনো কলনিয়েল এক্ট, কলনিয়েল দুটা কলনিয়েল এক্ট। আৰু এই কাজি এক্ট 1880 এক্টটো তেখেতে এবলিছ কৰা বুলি কৈ দিলে। আজি তেখেতে এটা এক্ট যিটো কণ্ট্ৰেৰী উইথ দ্য চেণ্ট্ৰেল এক্ট বা নেশ্যনেল এক্ট, সেইটো লগত কণ্ট্ৰাডিক্ট কৰিব নোৱাৰে। তথাপিও ইয়াত জোৰ জবস্তি কিন্তু আমি দেখিছোঁ যে নতুনকৈ এটা এক্ট আনিছে। আমি যদি আমাৰ যদি মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935টো আমি চাওঁ, তেতিয়াহ'লে আমি কি দেখা পাম, তাত দুটা ছেকশ্যন 8 এণ্ড ছেকশ্যন 9 দুটা এটা কণ্ট্ৰভাৰ্চি আছে। ছেকশ্যন 8 সেল্ফ কণ্ট্ৰাডিক্টৰী নহয়, কণ্ট্ৰাডিক্ট নহয়, আজিৰ আইনৰ লগত কণ্ট্ৰাডিক্ট কৰিব। আচ্ছা, আজিৰ আইনৰ লগত কণ্ট্ৰাডিক্ট মানে এতিয়া কৈ হৈছে তাত দুটা কথা আছে যে মুছলিমৰ যদি মানে একৰ্ডিং টু শৰীয়ত এক্ট 1937 শৰীয়ত এক্ট যদি পিভাৰ্টি হৈ যায় তেতিয়াহ'লে তেখেতে বিয়া দিব পাৰে, আৰু তেতিয়া যদি মাইনৰ হৈ যায়, আইনমতে যদি মাইনৰ হৈ যায় তেতিয়াহ'লে গাৰ্জেনে কনচেণ্টটো দিব পাৰে, মেৰিজৰ কাৰণে কনচেণ্টটো দিব পাৰে। এইটো ছেকশ্যন 8 আৰু 9ৰ মাজত আছে। আমাৰ কথাটো হ'ল আমি যিহেতু কোনেও শৰীয়ত এক্ট থকাৰ পিছতো আমি কিন্তু শৰীয়তলৈ ধৰি থকা নাই যে 37টো হ'ব লাগিব, আমি পিভাৰ্টি দিম, বিয়া মেৰিজৰ এজ হোৱাৰ আগতে দিম, এই কথা আমি ক'তো কৈ থকা নাই। আমি বা কাজিবিলাকেও মেৰিজত কিন্তু 18 ইয়াৰ্ছ আৰু 21 ইয়াৰ্ছ যিটো এজ বাৰ সেইটো মেইনটেইন কৰি দি আছে, আৰু ছ'চাইটিৰ আমচুৰ পৰা আৰম্ভ কৰি UDF-ৰ পৰা আৰম্ভ কৰি কাৰো বোধ আপত্তি এইটোত নাই। তো আমাৰ কথাটো হ'ল এই দুটা এক্ট এমেণ্ডমেণ্ট কৰি খালি এই কথাটো 18 আৰু 21 এই কথাটো সোমাই দিলে বাল্য বিবাহৰ সমস্যা মুদ্দাটো মৰি যায়। সেইটো নকৰি ৰাজনীতি এটা কৰিবৰ কাৰণে মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ কম্পালচাৰী ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 যিটো আনিলে, ডেট মিনছ এইটোৰ দ্বাৰা এটা আৰু ডাঙৰ এটা পলিটিক্স হ'ল। উত্তৰাখণ্ডই UCC আনিলে, কেৰেলাৰ পাৰ্লামেণ্টত কেৰেলা এছেম্বলিত পাছ হ'ল, জম্মু কাশ্মীৰত পাছ হ'ল ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত কম্পালচাৰী ৰেজিষ্ট্ৰেশ্যনটো দিলে। ইয়াৰ আগতেও ৰেজিষ্ট্ৰেশ্যনটো আছিল অপশ্যনেল। সেই ৰেজিষ্ট্ৰেশ্যনটোৰ জৰিয়তে এটা কথা আছিল যে কাজিবিলাকে কৰিব। কাজিটো ছেল্ফ এপইণ্টেড নহয়, কাজি ইজ অলছ' এপইণ্টেড বাই দ্য গভৰ্ণমেণ্ট। কাজিবিলাককতো কোৱাচি জুডিচিয়েল পাৱাৰ দিয়া হোৱা নাছিল। তো আজি এই বস্তুটো এতিয়া যদি সাব ৰেজিষ্ট্ৰাৰ দি কৰে, না চাৰ্কেল অফিচাৰ দি কৰে, না ADC দি কৰে, না কোনোবা আকৌ কাজি দিয়ে, কিন্তু মোৰ বোধেৰে যে আগত যিটো যাৰ যি ধৰ্ম আছে সেইটো যদি কৰি লয় ঘৰত, তাৰপিছত যদি আহে, মই ভাবোঁ যে এই টাৰ্গেটটো হ'ব, কিন্তু এইটো ধৰি ৰাজনীতি কৰি থকা হ'ল, এটা এমেণ্ডমেণ্ট কৰিলেই হ'লহেঁতেন। সেই নতুন এখন আইনৰ প্ৰয়োজন নাছিলে, পিটি নতুনকৈ এটা মানে 18 বছৰ আৰু 21 বছৰটো ভৰাই দিলে সমস্ত বিষয়টো শেষ হ'লহেঁতেন। মই আজিজুৰ ৰহমানৰ ওচৰলৈ আহিব খুজিছোঁ, সেইটো হ'ল যে মই বাল্য বিবাহটো বুজি পালোঁ, আৰু আপোনালোক সকলো বাল্য বিবাহৰ বিৰোধী, আৰু মুছলমান সমাজৰ বাবে এইটো এটা ইতিবাচক অধ্যায়ৰ সূচনা হৈছে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ স্ত্ৰী শিক্ষা, আৰু সৰু সৰু ল'ৰায়ো বহুতে শিক্ষা নোপোৱাকৈ আছে, দুৰ্গম অঞ্চলত, চৰচাপৰি অঞ্চলত শিক্ষাৰ বহুত অভাৱ। চৰকাৰে শেহতীয়াকৈ আমাৰ চৰকাৰী মাদ্ৰাছাবোৰ বন্ধ কৰি দিলে। চৰকাৰী মাদ্ৰাছাত মাত্ৰ 100 মাৰ্কৰ 50 দুখন মাত্ৰ পেপাৰ বেলেগ আছিলে, বাকী বিজ্ঞান, সমাজ অধ্যয়ন, ইংৰাজী, অসমীয়া চব একে আছিলে মেট্ৰিকৰ সৈতে, সেৱাৰ আণ্ডাৰত আছিলে। চৰকাৰী মাদ্ৰাছাবোৰ বন্ধ কৰাটো মই তীব্ৰ বিৰোধিতা কৰিছিলোঁ, একমাত্ৰ এইটো কাৰণেই যে ই কোনো ইছলামিক স্কুল বুলি তাক ধৰিব নোৱাৰি, কাৰণ তাত কেৱল ইছলামিক জীৱনচৰ্যা আৰু আৰবিক সাহিত্য এই দুটাৰ 50 নম্বৰৰ শিক্ষা দিয়া হৈছিলে। মাদ্ৰাছাৰ পৰা বহুত ল'ৰা, চোকা ল'ৰা ওলাই গৈছে। মই জানো ইউৰোপ আমেৰিকাত এতিয়া চাকৰি কৰি আছে বা সেৱা আগবঢ়াইছে, বহুত চোকা ল'ৰা ওলাইছে মাদ্ৰাছাৰ পৰা, আৰু তেওঁলোক ধাৰ্মিকভাৱে ইনক্লাইন নহয়, বা তেওঁলোক এনেকুৱা ৰেডিকেলাইজেশ্যন হোৱা নাছিলে। এতিয়া বেচৰকাৰী মাদ্ৰাছাবোৰ চলি আছে, সৰু ল'ৰা ছোৱালীবোৰক অশিক্ষিত মানুহে হাফিজিয়া, কাৰেজিয়া, কাৰিয়ানা, দিনী এই মাদ্ৰাছাবোৰলৈ পঠায়, আৰু তেওঁলোক সময়ত গৈ একোজন মৌলবী হোৱাৰ বাহিৰে, মোল্লা হোৱাৰ বাহিৰে আন একো নহয়গৈ। এই কথাটোৱে ইছলামিক বা মুছলমান সমাজখনক পশ্চাদগামিতাৰ ৰাস্তা মুকলি কৰি দিছে। ইয়াৰ পৰা আপুনি কেনেকৈ উদ্ধাৰৰ উপায় পায়?
আপোনাৰ এই প্ৰসংগটোৰ কথাখিনি কোৱাৰ আগতে মই এই মুছলিম বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন সম্পৰ্কে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন আচলতে আমাক মানে কি হৈছে চৰকাৰে এনেকুৱা এটা মায়াজালত সোমাই দি আছে। আচল ব্যাখ্যাটো কিন্তু আমাক দি থকা হোৱা নাই। এইটো আইনটো কি আছিলে? এইটো আছিলে যে বিবাহ এটা হ'লে সেইটো পঞ্জীয়ন হ'ব নে পঞ্জীয়ন হ'ব, এইটো সেই 1935 এক্টত আছিলে পঞ্জীয়ন সম্পৰ্কে। বিবাহ যিটো হয়, নিকাহ যিটো হয়, এইটো এই আইনৰ লগত কোনো সম্পৰ্কই নাই। গতিকে এই কথাটো নহয়। এতিয়া আপোনাৰ টিভিটো যিটো ষ্টিকাৰ ওলাই আছে তাতো কিন্তু আপোনালোকে লিখিছে যে মুছলিম বিবাহ আৰু বিচ্ছেদ আইন, কিন্তু পঞ্জীয়ন শব্দটো নাই। গতিকে প্ৰশ্নটো হৈছে সেইটো। গতিকে ৰেজিষ্ট্ৰেশ্যনটো কাজিয়ে কৰিব নে ৰেজিষ্ট্ৰেশ্যন কৰিব নে কোনে কৰিব, এইটো চৰকাৰে নিৰ্ধাৰণ কৰিব। আগতে আছিলে কি, আগতে চৰকাৰে কাজীসকলকে ডুৱেল চাৰ্জ দি থৈছিলে যে তুমি নিকাহটো পঢ়াই দিবা আৰু ৰেজিষ্ট্ৰেশ্যনটো তুমি কৰিবা। আৰু যিটো কথা আজি আনিছে যে কম্পালচৰি বুলি কৈছে, যে কম্পালচৰিটো সুপ্ৰিম কোৰ্টে 2010তে কৈ থৈছে কম্পালচৰি কৰিবই লাগিব এইটো। আৰু সেইমতে 2010তে আমাৰ অসম চৰকাৰে এমেণ্ডমেণ্ট কৰি এইটো কম্পালচৰি শব্দটো ইতিমধ্যে ভৰাই থৈছে তাতে, কেৱল মাত্ৰ ৰাজনীতিয়ে কৰি আছে। গতিকে সেইকাৰণে আমি কৈছিলোঁ যে এই আইনখন লৈ ৰাজনীতি কৰাতকৈ যদি ইয়াত কিবা আছে, কিবা ডিফল্ট আছে, আমি সংশোধন কৰি দিয়া হওক। গতিকে এই বিষয়টো লৈ বৰ বিশেষ বিতৰ্কৰ বিষয় নহয়। গতিকে এই বিষয়টো হৈছে যে পঞ্জীয়ন কৰা নকৰা। গতিকে চৰকাৰে আমি এটা অনুৰোধ কৰিম চৰকাৰক, যাতে এনেকুৱা এজন বিষয়াক নিদিয়ে যিজন বিষয়া তাতে গৈ হাজাৰ মানুহে গৈ এপ্লিকেশ্যন কৰিব আৰু এটা বিবাহ পঞ্জীয়ন কৰিবৰ কাৰণে মানুহজনে এমাহ ৱেইট কৰিব লাগিব, যাতে এনেকুৱা এটা পৰিৱেশৰ সূচনা নহয়। তাৰ কাৰণে আমি লোকেল, যেনেকৈ আগত কাজীসকল স্থানীয়ভাৱে আছিলে, গতিকে যদি কাজীসকলকে দিয়ে, সেইটো মই বিলটো চোৱা নাই এতিয়ালৈকে, বিলটো পাম কিজানি, আমি পালে তাত কি লিখিছে মই চাই পিনি পিছত ভালকৈ প্ৰতিক্ৰিয়া দিব পাৰিম। গতিকে আমি বিচাৰোঁ যে স্থানীয়ভাৱে হ'ব লাগে পঞ্জীয়নটোৰ ক্ষেত্ৰত, যাতে মানুহৰ অসুবিধা নহয় গৈ পিনি। আপুনি যিটো বিষয় আনিছে যে মাদ্ৰাছা, চৰকাৰী মাদ্ৰাছাসমূহ বন্ধ কৰিছে বা প্ৰাইভেট মাদ্ৰাছাসমূহ চলি আছে, গতিকে ভাৰতীয় সংবিধানত 29 আৰু 30 নম্বৰ আৰ্টিকলত যিটো অধিকাৰ দিয়া হৈছে যে সকলোৱে নিজৰ নিজৰ ধৰ্ম চৰ্চা কৰিব পাৰিব, নিজৰ নিজৰ ধৰ্মীয় উপাসনা অনুষ্ঠান আয়োজন মানে গঢ়িব পাৰিব। গতিকে সেই আৰ্টিকল 29 আৰু আৰ্টিকল 30 অনুযায়ী মানুহবিলাকে কি কয় মাদ্ৰাছাসমূহ চলাব পাৰি আছে। গতিকে ভাৰত চৰকাৰে যিহেতু এতিয়ালৈকে সেই আৰ্টিকল দুটা এমেণ্ডমেণ্ট কৰা নাই, গতিকে এইটো চলি থাকিব আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে এইটো কৰিব। কিন্তু আপুনি যিটো বিষয় আনিছে যে মাদ্ৰাছাত অধ্যয়ন কৰা সকলে গৈ পিনি শেষত মোল্লা বা মৌলবী হ'ব আৰু তেওঁলোকে সমাজত মানে পশ্চাদগামী হৈ থাকিব, একে আশাৰে এই কথাটো মানি ল'ব নোৱাৰি আৰু একে আশাৰে এইটো মানে অগ্ৰাহ্য কৰিব নোৱাৰি। আমি বিচাৰোঁ, আমি সকলো মাদ্ৰাছা কৰ্তৃপক্ষক আমি আহ্বান কৰিছোঁ আৰু নিজেও আমাৰ অঞ্চলবিলাকত আমি মাদ্ৰাছা কৰ্তৃপক্ষসকলৰ লগত কথা পাতিছোঁ বা সামগ্ৰিকভাৱে গোটেই অসমতে কৈ আছোঁ যে মাদ্ৰাছাত এইকাৰণে পঢ়িব লাগিব কাৰণ ইছলাম ধৰ্মৰ লোক হিচাপে ইছলামটো ভালকৈ জানিব লাগিব, নহ'লে তাতে নৈতিকতা বা এই যিবিলাক মানে আজি যিবিলাক স্খলিত হৈছে এইবিলাক হৈ থাকিব। কিন্তু যদি ধৰ্মৰ বিষয়টো যদি লগত থাকে কিছু পৰিমাণৰ হ'লে আগবাঢ়ি যাব। কিন্তু সমান্তৰালভাৱে প্ৰত্যেকটো মাদ্ৰাছাতে বিজ্ঞান শিক্ষা, ইংৰাজী শিক্ষা, অংকৰ বিষয়সমূহ সমান্তৰালভাৱে থাকিব লাগিব। এই কথাটো আমি সকলো কৰ্তৃপক্ষকে আহ্বান জনাই আছোঁ। আৰু ইতিমধ্যে আপোনালোকে যদি ছাৰ্ভে কৰে গম পাব যে বেছিভাগ মাদ্ৰাছাত কিন্তু ইতিমধ্যে বিজ্ঞান শিক্ষা, ইংৰাজী বা গণিতৰ বিষয়বিলাক তেওঁলোকে ইন্ট্ৰডিউচ কৰিছে। এটা পইণ্ট মই আপোনাক ক'ব খুজিছোঁ, দালাই লামা যেতিয়া গুৱাহাটীলৈ আহিছিল তেতিয়া তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সভাখনত তেওঁ এটা কথা কৈছিল যে বহুত ধাৰ্মিক মানুহৰ মাজত প্ৰবঞ্চক আছে আৰু বহুত নাস্তিকৰ মাজত সৎ মানুহ আছে। এই কথাটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। গতিকে ধৰ্মটো লগত থাকিলেই যে মানুহজনৰ নৈতিকতা সাংঘাতিকভাৱে উচ্চমানৰ হ'ব সেই কথাটো আমি মানি ল'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এই যে শিক্ষা লগত এই যে ধৰ্মটোৰ লগত শিক্ষা, এই বস্তুটোত ধৰ্মক বাদ দি যিবিলাক স্কুল চলি আছে, এতিয়া 29 আৰু 30 আৰ্টিকুলত ধৰ্মৰ লিবাৰ্টি দিয়া হৈছে, কিন্তু ভাৰতৰ আইনততো বিবাহ বিচ্ছেদৰো লিবাৰ্টি দিয়া হৈছে। সেইবুলি গোটেই মানুহবোৰে বিবাহ বিচ্ছেদ কৰি আছে নেকি? ঘটনাটো হ'ল যে তাত এটা চইচ থাকে, মই ধাৰ্মিক স্কুলত পঢ়িম আৰু মই নপঢ়োঁ। এই চইচটো তাত নাই, সমাজখনত সেই চইচটো নাই আৰু এই কাৰণে সমস্যাটো হৈছে বুলি মই ভাবোঁ। আজিজোৰ আপুনি কি কয়? না আপুনি যিটো এংগলজি কথাখিনি কৈ আছে মই গোটেইখিনিত একমত আছোঁ, কিন্তু তাৰ পাছতো মই এই কাৰণেই কৈ আছোঁ যে আজি কিমান পাৰ্চেণ্টেজ
ছাত্ৰ বা ছাত্ৰীয়ে মাদ্ৰাছাত পঢ়ি আছে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে ড্ৰপ আউটৰ সংখ্যাটো যিমান হৈছে সেইখিনিক আমি কিয় স্কুল বিদ্যালয়লৈকে আমি নানো আজি চৰ চাপৰি অঞ্চলত বা সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলত য'ত মাদ্ৰাছা সংখ্যাবিলাক আছে তাত যদি চৰকাৰে চৰকাৰীভাৱে বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণে আন্তঃগাঁথনি পৰ্যাপ্ত পৰিমাণে শিক্ষকৰ ব্যৱস্থা কৰি দিলেহেঁতেন আমি ভাবোঁ যে মাদ্ৰাছাটো আৰু বহুত সংখ্যা কমি আহিব কিন্তু এতিয়া যিহেতু চৰকাৰী বিদ্যালয়সমূহত দিব নোৱাৰে কি কয় তাতে শিক্ষক নাই বিদ্যালয়ৰ আন্তঃগাঁথনি খুব বেয়া বানপানীৰ পিৰিয়ডত 3 মাহ 4 মাহ স্কুল বন্ধ থাকিব গতিকে এই তেনেকুৱা পৰিৱেশত দিব নোৱাৰা হৈ যায় আৰু আৰ্থিকভাৱে সেই পৰিয়ালটো খুব মানে কি কয় বহুত দুৰ্বল পিছপৰা তেওঁ প্ৰাইভেট স্কুল এখনত দিব নোৱাৰা হৈ যায় গতিকে মাদ্ৰাছা কৰ্তৃপক্ষ যিহেতু ফ্ৰী অফ কষ্টত তেওঁ মাদ্ৰাছা এডুকেশ্যনটো দি আছে গতিকে তাতে দি থওঁচোন একেবাৰে নপৰাতকৈ তাতে পঢ়কচোন এই এটা মানসিকতা কিছুসংখ্যক মানুহৰ মনত গঢ় লৈছে গতিকে আমি চৰকাৰক আহ্বান কৰোঁ যে চৰকাৰে যদি বা আমাৰ যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰী বা বিধায়কসকল আছে তেখেতসকলৰ এটা উদ্যোগ ল'ব লাগে যে নিজৰ সমষ্টিত অন্তত মানে ছাত্ৰ ছাত্ৰী অনুপাতে যাতে বিদ্যালয় চৰকাৰী বিদ্যালয় প্ৰতিষ্ঠা হয় প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠিত হয় আৰু সেইসমূহ বিদ্যালয়ে যাতে গুণগত শিক্ষা প্ৰদান কৰা হয় তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব স্থানীয় বিধায়কজন সজাগ হ'ব লাগিব শিক্ষামন্ত্ৰী ডাঙৰীয়াক গুৰুত্ব আৰোপ কৰিব লাগিব আৰু আপুনি ময়ো দায়িত্ব ল'ব লাগিব সমাজৰ এজন সচেতন নাগৰিক হিচাপে যাতে সেইবিলাক সমাজত আমি গুণগত শিক্ষাৰে জেনাৰেল শিক্ষাৰে মানুহক শিক্ষিত কৰিবৰ কাৰণে এটা ব্যৱস্থা গঢ়ি দিব পৰা যায় কাৰণ যদি আমি গাৰ্জিয়ানকে দোষাৰোপ কৰি থাকোঁ এনি টাইম যে আপোনালোকে কিয় মাদ্ৰাছাত দিয়ে মানুহজনৰ পইচাই নাই মানে তেওঁ নিজে পেট চলাব পৰা নাই তেওঁ ল'ৰাটো কেনেকৈ প্ৰাইভেট স্কুল এখনত দিব কাৰণ চৰকাৰী স্কুলৰ অৱস্থা সাংঘাতিক বেয়া আপুনি যদি আজিও যদি ছাৰ্ভে কৰে আজি মানকাছাৰ সমষ্টিৰ বিধায়ক ডাঙৰী ইয়াত আছে মানকাছাৰৰ পৰা আপুনি গুৱাহাটীলৈকে এই নামনি অসমৰ এই বৃহত্তৰ এলেকাত যিমান চৰ আছে এই চৰ অঞ্চলবিলাকত আজিৰ তাৰিখতো যদি প্ৰাথমিক বিদ্যালয়ত যায় আপুনি অধিকাংশ বিদ্যালয় পাব প্ৰাথমিক বিদ্যালয় এজন শিক্ষক সেইজন শিক্ষকে মিড ডে মিলেই কাম কৰিব না তেখেতে 5টা ক্লাছত 5টাকে ছাবজেক্ট থাকিলে 25টা ক্লাছ ল'ব লাগিব ডেইলি পাৰিব নেকি এজন শিক্ষকে গতিকে তেনেকুৱা এটা পৰিৱেশত বহু লোকে মাদ্ৰাছাত দি দিয়ে এইকাৰণে মাদ্ৰাছা ফ্ৰী অফ কষ্ট পাই আছে কৰ্তৃপক্ষ তেওঁলোকে দান বিনামূল্যে পাই আছে বিনামূলীয়াকৈ পাঠদানটো কৰি আছে আৰু সমান্তৰালভাৱে যিহেতু আজিৰ তাৰিখত একাংশ মাদ্ৰাছাত বিজ্ঞান শিক্ষাটো জড়িত কৰিছে ইংৰাজী শিক্ষাটো জড়িত কৰিছে গণিত শিক্ষাটো জড়িত কৰিছে আৰু মাজতে মই দেখা পাইছিলোঁ যে সৰ্বশিক্ষা অভিযানেও গোটেই মাদ্ৰাছাবিলাকক তেওঁলোকে আণ্ডাৰত লৈ লৈছিলে যে তেওঁলোকে একো নিদিয়ে কেৱল কিতাপৰ যোগান ধৰে আলমাৰী চালমাৰী ইত্যাদি কিছুমান কিবা TLM নে কি কয় তেনেকুৱা কিছুমান সামগ্ৰী দিয়ে যে ছাত্ৰ ছাত্ৰীবিলাকৰ এনৰলমেণ্টটো সৰ্বশিক্ষা লৈ লৈছিলে মাদ্ৰাছাবিলাক এই প্ৰাইভেট মাদ্ৰাছাবিলাকৰ গতিকে আমি ভাবোঁ যে মাদ্ৰাছাৰ শিক্ষা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেতিয়া কমিব যেতিয়া আমি সমান্তৰালভাৱে সেই ছাত্ৰ ছাত্ৰীসকলক পঢ়াবৰ বাবে গুণগত শিক্ষা দিবৰ বাবে আমাৰ বিকল্প ব্যৱস্থা গঢ় লৈ উঠিব বহুত ধন্যবাদ আজি জোৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু সময় কমি আহিছে মই এজনকৈ আপোনালোকক সকলোকে সুধিব খুজিছোঁ পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী এই যে হিন্দু মুছলমানৰ ৰাজনীতি আপুনি পদ্ম পুৰস্কাৰ বিজেতা এই হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ আৰু মুছলমানসকলে ইয়াত কি ধৰণে ভূমিকা ল'ব পাৰে ৰাজনীতিটো হৈ থাকিব কিন্তু মই দেখিছোঁ আমাৰ অসমৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত মই কৈছোঁ অসমীয়া হিন্দু আৰু মুছলমানৰ যিটো সম্প্ৰীতি এইটো আমি কোনোৱে ধ্বংস কৰিব নোৱাৰে সেইটো সদায় আছে 2 নম্বৰ কথা হ'ল আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে ক'ব লাগে কাৰণ মই সদায় কৈ আছোঁ জনসংখ্যা বৃদ্ধি আমাৰ যিটো মেজৰিটি আছে তেওঁলোকৰ মাজত ভয়ৰ সৃষ্টি কৰিছে আপুনি যেনেকৈ কৈছিলে এই ঠিক তেনে ভয়ৰ সৃষ্টি এটা হৈছে এই ভয়টোক যদি আমি কমাব খোজোঁ তেতিয়াহ'লে আমাৰ জনসংখ্যা যিকোনো উপায়ে কমাব লাগিব তাৰ কাৰণে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহবিলাক ওলাই আহিব লাগিব আৰু বিশেষকৈ আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি যি হিচাপে আগবাঢ়িব লাগিছিল সেই হিচাপে আগবাঢ়িব পৰা নাই বা বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এতিয়াও আমি আগবাঢ়ি যোৱা নাই মই সেইকাৰণে যেতিয়াই মই কৈছোঁ বোলে আপোনালোকে একো নকৰিলে মাদ্ৰাছালৈ ছোৱালীজনী পঠাওক কাৰণ আমি দেখা পাইছোঁ ছোৱালী এজনীক যদি হায়াৰ ছেকেণ্ডেৰী লেভেললৈ আমি লৈ যাব পাৰোঁ এইটো মোৰ কথা নহয় এটা ডাঙৰ পৰিসংখ্যাৰ পৰা ৰিচাৰ্চৰ পৰা পোৱা হৈছে যে তেওঁৰ সন্তান 2টা হয় মাত্ৰ এইটো মোৰ কথা নহয় ডাঙৰ বৈজ্ঞানিকে দেখুৱাইছে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে আমি ছোৱালী এজনী লৈ যাব পাৰোঁ সেইকাৰণে সেই হায়াৰ ছেকেণ্ডেৰী লেভেলটো ফাজিল বুলি কয় ফাজিল লেভেললৈকে যে আমি ছোৱালীজনীক লৈ যাব পাৰোঁ আৰবী শিক্ষাত তেতিয়াহ'লে আমাৰ এনেই জনসংখ্যা কমি যাব সেইকাৰণে মই বাৰ ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে জনসংখ্যা নিয়ন্ত্ৰণত অগ্ৰাধিকাৰ দিয়ক লগতে নিজৰ ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক
আৰু তাৰ উপৰি কি ছোৱালীৰ ক্ষেত্ৰত যিবিলাকে তেওঁলোকে অনীহা প্ৰকাশ কৰে সেই অনীহাটো আঁতৰ কৰক আৰু ছোৱালীবিলাকক শিক্ষিত কৰি গঢ়ি তোলে, তেতিয়া দেখিব আমাৰ জনসংখ্যা নিয়ন্ত্ৰিত হ'ব আৰু আমাৰ যিটো সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত যিটো সংঘাতৰ সৃষ্টি সংঘাত কৰাৰ আছে, সেই চেষ্টা, সংঘাত সেইটো একেবাৰে নাইকিয়া কমি হৈ যাব। আমিনুল ইছলাম, মাজতে কনফাইন কৰি ৰাখিছে, তথাপি মই সেইটোৰ লগতে সংগতি লাগি দুটা কথা পাতিম যে আচলতে যি ভয়টো মেজৰিটি কমিউনিটিক দেখাই বা অসমীয়া মানুহক দেখাই থকা হৈছে যে মুছলিমখিনি এটা ভয়ৰ কাৰণ হৈ গৈছে, মই ভাবোঁ যে আমি মুছলিম নেতৃত্বই এই ভয়টোৰ অভয়দান কৰিব লাগিব যে আমি অলৰেডি কিন্তু যিখিনি ছ'চিয়েল ছায়েন্সে আমাক কয় যে জনসংখ্যা যিটো বাঢ়ি আছে এইটো ৰোধ কৰাৰ কাৰণটো কি, মানে বিষয়বিলাক কি। ছ'চিয়েল ছায়েণ্টিষ্টবিলাকে যিটো কথা কয় যে শিক্ষা আজিৰ দিনত যদি মই মোৰ সমষ্টি কওঁ, মই 50% এৰাউণ্ড ওচৰে পাজৰে আছোঁ, ক'ত 76 হৈ গৈছে। আজি চৰৰ শিক্ষা যদি কয়, আজিও ধুবুৰী জিলাত চৰৰ শিক্ষা এৰাউণ্ড 14%, তাত যদি চৰত নাৰীৰ শিক্ষা যায় 7 পইণ্ট ছামথিং, বিল' 8 আজিৰ দিনটোতো। তো এই যিটো পৰিস্থিতি, এই পৰিস্থিতিবিলাক যদি আমি লক্ষ্য কৰোঁ যে এডুকেশ্যন, পভাৰ্টি, দৰিদ্ৰতা আৰু সামাজিক সচেতনতা, এই তিনিটা মূল কাৰণ। এই তিনিটা মূল কাৰণৰ মই এইবাৰ মুখ্যমন্ত্ৰীক এটা বিষয়ত ধন্যবাদ দিব বিচাৰিছোঁ। নিযুত মাইনা যিটো প্ৰগ্ৰাম কৰিছে, নিযুত মাইনাটোৰ জৰিয়তে মই 6টা প্ৰগ্ৰামত এটেণ্ড কৰিছোঁ, মোৰ 6টা হায়াৰ ছেকেণ্ডেৰীত মই এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছোঁ। আচলতে ইনভাইটেশ্যন এটাত গ'লে হয়, কিন্তু মই উইলিংলি মেজৰ চবকেইটা তাত গৈছোঁ। তাত দেখিছোঁ ছোৱালীবিলাকক এনকাৰেজ কৰিবৰ কাৰণে, বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে, হায়াৰ ছেকেণ্ডেৰীলৈ পঢ়াৰ কাৰণে যি পইচা দিয়াৰ ব্যৱস্থা কৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন বা আপ টু গ্ৰেজুৱেশ্যনলৈ যি কৰিছে, মই ভাবোঁ ইয়াৰ যদি 2-3টা পাৰপাছ চাব। এটা হ'ল যে ছোৱালীখিনিক পঢ়া তাতে ব্যস্ত কৰি থৈ দিব। দ্বিতীয় কথা হ'ল যে প্ৰাইভেট স্কুল নগৈ গভৰ্ণমেণ্ট স্কুলত গ'লে পইচাখিনি পাব। 3 নম্বৰ হ'ল যে এইটোৰ লগে লগে এৱাৰনেছ হৈ যাব, এজ ডিফাৰেঞ্চটো আহি যাব, সামাজিক সচেতনতাটো ব্যাপকভাৱে তাতে চিভিল ছ'চাইটিৰ মানুহবিলাকো স্কুলত মাতি আনি সেই অঞ্চলৰ মুৰব্বীবিলাকক মাতি আনি তাত বহোৱা হয়। তাত বিধায়ক, MLA, MP, মিনিষ্টাৰবিলাকৰ বক্তব্য থাকে। আল্টিমেটলি এটা সজাগতা, পইচা আৰু শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ, এই বস্তুটো কিন্তু নিযুত মাইনাক মই পাৰ্চনেলি ধন্যবাদ আমিনুল, ধন্যবাদ। আপুনি মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন ইতিবাচক বুলি কৈছে। আজিজুৰ ৰহমান, নিযুত মাইনাৰ কথাটোত মই এটা সংযোগ কৰি দিব বিচাৰিছোঁ, যিহেতু বিধায়ক আৰু বিধানসভা চলি আছে, তেখেতে কথাটো উত্থাপন কৰিব পাৰিব কিজানি, যিহেতু তেওঁ ভাল পাইছে এই আঁচনিটোক। আমি যিখিনি খবৰ পাইছোঁ, যিসকল ছাত্ৰীক মানে স্কুটি দিয়া হৈ আছে, তেওঁলোকে কিন্তু আকৌ নিযুত মাইনাটো নাপায়। গতিকে আমি বিধায়ক ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপুনি বিধানসভাত এই কথাটো কওক যে স্কুটি পোৱাসকলকো দিয়া হওক আৰু স্কুটি নোপোৱাসকলকো দিয়া হওক। এতিয়া মই যাব বিচাৰিছোঁ হিন্দু মুছলমান পৰিত্ৰাণ পোৱাত মুছলমানৰ ভূমিকা কি হ'ব পাৰে? খুব কম সময়, 30 ছেকেণ্ড মাত্ৰ। 30 ছেকেণ্ডত মই ক'ব বিচাৰিছোঁ যে চাওক, আমি কিছুমান কাম সমাজক দেখাবলৈ, মানে সমাজৰ যিটো ভয় সৃষ্টি কৰা হৈ আছে, যিখিনি আমাৰ ডাক্তৰ ডাঙৰীয়াই কৈছে, ইলিয়াস ডাঙৰীয়াই কৈছে, যিখিনি আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই কৈছে, সেইখিনিৰ লগত মই একমত আছোঁ। তাৰ উপৰি মই ক'ব বিচাৰিছোঁ যে আমাৰ সমাজৰ পৰা কিছু কুসংস্কাৰ আমি দূৰ কৰিব লাগিব আৰু নিজে উদ্যোগ ল'ব লাগিব আমাৰ সমাজৰ মানুহে। দ্বিতীয় কথা হৈছে, আমাৰ সমাজত চলি থকা যিবিলাক মানে কিছুমান অনৈতিক কাম কাজ চলি আছে, এইবিলাক আমি দূৰ কৰিব, যেনে ড্ৰাগছ খোৱাৰ সংখ্যা বাঢ়ি গৈ আছে, এইবিলাক আমি দূৰ কৰিব লাগিব। যেনেকৈ অপৰাধৰ সংখ্যাটো আমি নিজে কমাব লাগিব। গতিকে আমি সমাজৰ মানুহবিলাকে আগভাগ লৈ ৰাইজক বুজাই পিনি হওক, যেনেকৈ নহওক আমি আগবাঢ়ি যাব লাগিব। শিক্ষিতটো হ'ব লাগিব, এইখিনি কৈছে আমাৰ বিধায়ক ডাঙৰীয়াই। গতিকে আমাৰ সমাজত আমি নিজকে নিজে শুদ্ধ বনাই সমাজৰ মাজলৈকে আগবাঢ়ি অহাটো আমি বিচাৰিছোঁ। এজন মুছলমান হিচাপে মুছলমান সমাজৰ মানুহক আহ্বান কৰিছোঁ, আহক আমি মিলি আগবাঢ়ি যাওঁ আৰু আমাক যিসকলে ভয় কৰি আছে, যিসকলে আমাক লৈ শংকিত হৈ আছে, তেওঁলোকৰ শংকা আমি নিজে দূৰ কৰোঁ। বহুত ধন্যবাদ আপোনালোক তিনিজনলৈকে, অত্যন্ত ধন্যবাদ। মেজমেলৰ মজিয়াত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানটা সামৰিছোঁ। নমস্কাৰ।